নমস্কাৰ অইলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোক সকলোৰ পৰা কমেণ্ট আহি আছে যে মিছন বসুন্ধৰাৰ কিবা আপডেট দিবৰ কাৰণে। সেইকাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু এই খবৰ যিটো আজিৰ পৰা 5 দিন আগত এতিয়া CMO আছাম যিটো ফেচবুক পেজ আছে তাতে দেখুৱাই আছোঁ। এইটো আগতে আহিছিল, মই তাত বিশেষ ব্যস্ততা থকাৰ কাৰণে আপোনালোক সকলোৰ কাৰণে ভিডিঅ'টো বনাব পৰা নাই। গতিকে আপোনালোক সকলোকে আজি এটা মিছন বসুন্ধৰাৰ বিষয়ে আপডেট দিব বিচাৰিছোঁ। আৰু আপোনালোক সকলোৱে এই ভিডিঅ'টো সম্পূৰ্ণ শুনিব, কাৰণ বহুতো মোৰ ভিউৱাৰ্ছসকলে কমেণ্ট কৰি আছে তেওঁলোকে যে মিছন বসুন্ধৰাৰ কিবা আপডেট দিবৰ কাৰণে। গতিকে ইয়াতে মই এই পোষ্টটো পঢ়ি পেলাই আপোনালোকক শুনাব বিচাৰিছোঁ। তাতে CMO আছাম যিটো পেজ আছে তাত গৈ পেলাই আপোনালোকে নিজেও চাব পাৰিব। আৰু যদি এই ভিডিঅ'টো চাই লয় তাতে চাব নালাগে, আপোনালোকে বুজি পাব। তাতে লিখা হৈছিল, আজি লোকসেৱা ভৱনৰ কাৰ্যালয় কক্ষৰ পৰা ভিডিঅ' কনফাৰেন্সিং যোগে ভিডিঅ' কনফাৰেন্সিং পতা হৈছিল। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ জিলাসমূহৰ আয়ুক্তসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত মিছন বসুন্ধৰা 3.0ৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আৰু অৰুণোদয় 3.0ৰ ফলপ্ৰসূ ৰূপায়ণৰ দিশত বৰ্তমানলৈ হোৱা অগ্ৰগতিকে ধৰি আন বিভিন্ন বিষয়ৰ সন্দৰ্ভত মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে পৰ্যালোচনা কৰে। এই তিনিটা যিটো স্কিম আছে তাৰ বিষয়ে পৰ্যালোচনা কৰা হৈছিল, আলোচনা কৰা হৈছে। এই বিষয়ে অৱগত কৰা হৈছিল তেওঁলোক, যদি সেই পাৰ্টিকুলাৰ স্কিমবিলাকৰ যদি কামবিলাক তাতে হোৱা নাই বা সেইখিনি কৰিব পৰা নাই এতিয়ালৈকে, যিখিনি কামৰ ষ্টেজত আছে, কি প্ৰক্ৰিয়াত আছে সেইখিনি খবৰ লোৱা হৈছে। সেই হিচাপে কামখিনি কৰি যাবলৈ নিৰ্দেশ দিয়া হৈছিল। অসম চৰকাৰৰ এই আটাইকেইটা পদক্ষেপে যাতে সৰ্বস্তৰৰ ৰাইজক উপকৃত কৰিব পাৰে, সেই দিশটোৱে নিশ্চিত কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্তসকলক নিৰ্দেশ দিয়ে আৰু প্ৰয়োজনীয় সকলো কাম সুকলমে কৰিবলৈ আহ্বান জনায়। গতিকে আমি ধাৰণা কৰিব পাৰি এই পোষ্টৰ পৰা বা এই বিশেষণৰ পৰা যে মিছন বসুন্ধৰাৰ যিখিনি কাম হয়তো এই বিগত কেইদিনত অলপ কম হৈ আছিল, এতিয়া দ্ৰুতগতিত কামখিনি আৰম্ভ হ'ব, যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্দেশ দিছে। গতিকে আপোনালোক সকলোৱে যিবিলাকে মিছন বসুন্ধৰাত এপ্লাই কৰিছিলে তেওঁলোকৰ এপ্লিকেশ্যনবিলাকৰ ষ্টেটাছ চেক কৰিব বা অফিচৰ লগত যোগাযোগ কৰিব। যদি কিবা তেনেকুৱা ইনফৰ্মেশ্যন থাকে বা আপোনালোকে তাতে কিবা কোঅৰ্ডিনেশ্যন কৰিবলগীয়া থাকে, কিন্তু বৰ্তমান মোৰ জনা যিমান দূৰ সেইখিনি অফিচিয়েল মেটাৰ, অফিচৰ লগতে সেইখিনি অফিচতে কাম হ'ব। আপোনালোকে বিশেষ একো কৰিবলগীয়া নাই। যদি তথাপিও বিচাৰে আপোনালোকে খবৰ কৰিব পাৰে। সেইটোৱে আছিল মিছন বসুন্ধৰাৰ আপডেট আপোনালোক সকলোৰ কাৰণে। আমাক কমেণ্ট কৰি জনাব ইয়াৰ বিষয়ে, যদি কিবা ইয়াৰ ওপৰঞ্চিও কিবা জানিবলগীয়া থাকে নিশ্চয় কমেণ্ট কৰিব। আপোনালোকৰ বহুমূলীয়া কমেণ্টৰ ৰিপ্লাইৰ সন্দৰ্ভত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। ধন্যবাদ, থেংক ইউ, জয় আই অসম, সকলো ভালে থাকা।